হয়, বহাগ মাহটো এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুৰ ৰেখা গণজীৱনৰ সাহ। আজি পহিলা বহাগৰ এই পবিত্ৰখনত আমাৰ ডিএ নিউজ প্লাছৰ তৰফৰ পৰা অসমীয়া বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ বিহালী যি দক্ষিণাঞ্চলী মই বৰ্তমান উপস্থিত আছোঁ। আৰু দক্ষিণাঞ্চলী বিহু উদযাপন সমিতিয়ে প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষতো অতি পৰম্পৰাগতভাৱে বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ দৃশ্যাংশ দেখাবৰ কাৰণে মই কেমেৰা সহযোগীক অনুৰোধ জনাইছোঁ। এয়া হৈছে দক্ষিণাঞ্চলী যি শোভাযাত্ৰা, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, তাৰ দৃশ্যাংশ দেখাই আছে। এয়া পোনপটীয়াকৈ মই দেখাবৰ কাৰণে মই কেমেৰা সহযোগীক অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকে আজি 34তম সদৌ দক্ষিণাঞ্চলী যি বিহু কমিটিয়ে বিভিন্ন কাৰ্যসূচী আহিছিলে আজি। আৰু প্ৰথম কাৰ্যসূচী হিচাপে যি পতাকা উত্তোলন ইতিমধ্যে সমাপ্ত হৈছে। তাৰপিছতে আৰু ভাগৱত আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই যিহেতুকে দক্ষিণাঞ্চলীত আছোঁ, দক্ষিণাঞ্চলী আজি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্যাংশ দেখাবৰ কাৰণে মই কেমেৰা সহযোগীক অনুৰোধ জনাইছোঁ। মোৰ সৈতে উপস্থিত আছে আমাৰ সদৌ দক্ষিণাঞ্চলী বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি, আমাৰ বিহালীৰ সমাজকৰ্মী, আমাৰ সকলোৱে পৰিচিত অৰূপ কুমাৰ দাস ডাঙৰীয়া আছে। অৰূপ কুমাৰ দাস ডাঙৰীয়াৰ সৈতে মই অকণমান কথা পাতিবৰ কাৰণে প্ৰয়াস কৰিম। দাদা, স্বাগতম জনাইছোঁ। বিহু উপলক্ষে হয়, ময়ো আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজৰ লগতে আমাৰ বিহালী সমষ্টিবাসী ৰাইজলৈ আমাৰ বাপতি সাহোন হিয়াৰ আমুঠি ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা ওলগ জ্ঞাপন কৰিছোঁ। আমি প্ৰতিবৰ্ষৰ দৰে এইবাৰো আমাৰ এই দক্ষিণাঞ্চলী মোৰ আপোন গাঁওবাসীয়ে 34তম ৰঙালী বিহু ভাগ উদযাপন কৰিছে। আৰু আজি বহাগৰ প্ৰথম দিনটোত আমি বিহুৰ ধৰ্মীয় ধ্বজা উত্তোলন কৰাৰ পিছতে আমি গাঁৱত এইদৰে আমি শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰোঁ। আজিও ঠিক তেনেদৰে আমাৰ গাঁৱৰ ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে, ভকত বৈষ্ণৱ ওলাই আহিছে, আই মাতৃসকল ওলাই আহিছে, কণ ভাইটি ভণ্টিসকল ওলাই আহিছে, ডেকা গাভৰু সকলো ওলাই আহিছে। খুব ভাল লাগিছে। এই শুভক্ষণত আমি সকলোৰে মংগল কামনা কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ এই সাতাম পুৰুষীয়া বিহুৱে আমাৰ শান্তি সম্প্ৰীতিৰ যি এনাজৰীডাল আৰু কটকটীয়া কৰিব। গতিকে এই শুভক্ষণতে মই দক্ষিণাঞ্চলী দ্বীপজ্যোতি সাংস্কৃতিক ক্ৰীড়া সংঘৰ সৌজন্যত যি 34তম ৰঙালী বিহু উদযাপন কৰিছে, সকলো কাৰ্যসূচীত সমূহ বিহালীবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এই শুভক্ষণত মই সমূহ অসমবাসী ৰাইজলৈ পুনৰবাৰ মই শ্ৰদ্ধা জ্ঞাপন কৰি সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সকলোলৈকে কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা তাৰে কামনা কৰিছোঁ। এয়া আছিলে সদৌ দক্ষিণাঞ্চলী বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি তথা আমাৰ বিহালীৰ সমাজকৰ্মী অৰূপ কুমাৰ দাস ডাঙৰীয়া। তেখেতে বিহু উদ্দেশ্যে তেখেতে ক'লে। আৰু আমাৰ সৈতে বিহু উদযাপন সমিতিৰ সভাপতি আছে, তেখেতৰ পৰা দুআষাৰমান জানিবৰ কাৰণে মই প্ৰয়াস কৰিম। এয়া হৈছে দক্ষিণাঞ্চলীৰ পৰা দেখাই আছে মোৰ কেমেৰা সহযোগী। আৰু আমাৰ 34তম সদৌ দক্ষিণাঞ্চলী বিহু উদযাপন সমিতিৰ সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ যি ৰামচন্দ্ৰ কটকী ডাঙৰীয়া এই মুহূৰ্তৰ মোৰ সৈতে উপস্থিত আছে। দাদা, স্বাগতম জনাইছোঁ। কৃষ্ণ, ময়ো স্বাগতম জনাইছোঁ। বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে নৱবৰ্ষৰ শুভেচ্ছা মোৰো থাকিল। কেনেকুৱা এবাৰ সভাপতিৰ দায়িত্ব লৈছে আৰু কেনেকুৱা লাগিছে? কি কাৰ্যসূচী আহিছে আজি, কেনেকুৱা কি কওকচোন। সভাপতি দায়িত্ব লৈ মোৰ অশেষ ভালেই লাগিছে। হয়, কাৰণ আমি আজি কি কাৰ্যসূচী আহিছে মূলতে? আজি কাৰ্যসূচী এতিয়া বৰ্তমান আমাৰ শোভাযাত্ৰা চলি আছে। শোভাযাত্ৰাটো মানে আমি আজিয়ে শুভ বুলি ক'ব নোৱাৰি। আমি গোটেই বছৰটো শুভ কামনা কৰি সকলো ৰাইজৰ হকে সেইটোৱে আমি শোভাযাত্ৰা বুলি কওঁ। সেইকাৰণে আমি শোভাযাত্ৰা কৰি আছোঁ। হ'ব দিয়ক। কেনেকুৱা লাগিছে? ভাল লাগিছে। এয়া আছিলে সদৌ দক্ষিণাঞ্চলী বিহু উদযাপন সমিতিৰ সভাপতি ৰামচন্দ্ৰ কটকী ডাঙৰীয়াই তেখেতে মন্তব্য দাঙি ধৰিলে। আৰু মই কেমেৰা সহযোগীক যদি সম্ভৱ হয় অলপ দূৰৰ পৰা দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি হাজাৰ স্থানীয় লোক ওলাই আহি এনেদৰে আজি
বৰ্ণাঢ্য যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এয়া মই দক্ষিণাঞ্চলী দৃশ্যাংশ দেখাই আছোঁ। আজি যিহেতুকে পহিলা বহাগ, এই পহিলা বহাগৰ দিনা এনেদৰে দক্ষিণাঞ্চলীবাসী ৰাইজ এনেদৰে ওলাই আহি ভাগৱত আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা যি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। এয়া সকলো আই মাতৃ ডেকা গাভৰু জ্যেষ্ঠ কেমেৰা সহযোগী দৃশ্য দেখাই আছে। আজি এক শুভ দিন বুলি ক'ব লাগিব। প্ৰত্যেক বৰ্ষতে এবাৰ আমাৰ সকলোৱে পৰম্পৰাগতভাৱে আজি এনেদৰে আজি ওলাই অহা পৰিলক্ষিত হৈছে আৰু হাজাৰ হাজাৰ লোক আজি ওলাই আহিছে এনেদৰে। সেয়া আপোনালোকে দেখাই আছোঁ। এগৰাকী আমাৰ সৈতে এগৰাকী দাদা আছে, তেখেতৰ সৈতে কথা পাতিবৰ কাৰণে মই প্ৰয়াস কৰিম। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হয়, আপুনি খুব ধুনীয়াকৈ গান গায় বুলি আমি জানিব পাৰিছোঁ। যদি সম্ভৱ হয় গান এটা যদি গায় আপুনি, গান এটা গাব লাগিব ন? গান এটা যদি গায় আপুনি, হয় গাম। আৰম্ভ কৰক। জয় সাগৰী পুখুৰী জান, শিৱসাগৰী পুখুৰী তুমি কাপোৰ ধুইছিলা জান, এচাৰি এচাৰি। এয়া আছিলে আমাৰ দক্ষিণাঞ্চলৰ এগৰাকী যুৱক। তেখেতে খুব ধুনীয়াকৈ গীত গায় আৰু খুব কণ্ঠটো খুব ভাল। তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা যোজনা এটা হ'ব নেকি আপোনাৰ ফালৰ পৰা? হ'ব। যোজনা এটা যদি ভোগ এৰিব পাৰো, লাহৰি দিখনো নেৰিব পাৰো, তোমাৰে কথা জান মনতে পৰিলে, ঐ নেখাই মই থাকিব পাৰোঁ। ওপৰদি চলিছে কোম্পানী জাহাজখন, তলদি চলিছে ৰেল, ধেমাজি কলেজত পৰীক্ষা দিছিলোঁ, ঐ বাতৰিত শুনিলোঁ ফেৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছে আমাৰ প্ৰণৱ দাস। খুব সুন্দৰকৈ তেখেতে গীত শুনালে, আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত। আৰু এয়া মোৰ কেমেৰা সহজে দৃশ্যাংশ দেখা আছে। হাজাৰ হাজাৰ লোকে আজি এনেদৰে এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু DN নিউজ প্লাজৰ এই নিউজটো চাই থকাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহালীৰ পৰা মই সুৰেশ বৰা, আৰু চাই থাকিব আপোনালোকে DN নিউজ প্লাজ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।